নমস্কাৰ আপোনালোকক পুনৰবাৰ এই পৱন কিটচেনত স্বাগতম জনাইছোঁ। পৱন কিটচেন মানে আজি পৱনৰ ৰুম আহিছোঁ। সো আজি ইয়াতে আমাৰ খানা বনিব। আমি আজি আনিছোঁ মোনাভৰাই বজাৰ কৰি আহিছোঁ। ইয়াত আপোনাৰ চিকেন আছে, মিঠা বনাল চিকেন পোলাও। সঁচাকৈ নেকি? মিছা কথা কৈছে। আমি চিকেনটো মই বনাম আজি মোৰ হাতৰ আপোনালোকে সোৱাদ লৈ চাব কেনে বনে নাজানো। আৰু আমাৰ এই বৰ্তমান চাওক আমাৰ মেটচ চলি আছে। চাউণ্ডটো বেছি কৰা নাই, চাউণ্ডটো বেছি কৰিলে দিগদাৰ হৈ যাব ন, আপোনালোকে আমাৰ মাত শুনি নাপাব। ত' আমি ষ্টাৰ্ট কৰোঁ লাহে ধীৰে। মেচটো বঢ়িয়া চলি আছে আজি GTN পাঞ্জাৱ। চাউল কেই কাপ পাতিছোঁ? 2 কাপতকৈ অলপ বেছি দিছোঁ। ইমানকৈ খাবিনে? খাবি আকৌ। নাই মই 6 পেক বনাব লাগে, মই নাখাওঁ এতিয়া। এই চাইডত নজ্বলাবি হা। এইটো নজ্বলাওঁ। এইটো অলপ গেছটো লিক হৈছে যেন লাগিছে। সেইদিনাখন অলপ এক্সপেৰিমেণ্ট কৰা হ'ল তাত। কি এক্সপেৰিমেণ্ট কৰিলি তাত? এই কিবা এটা পুৰি আছিলোঁ, তাৰপিছত তলৰ পৰা গেছ ওলাই গ'ল। মই কি কৰোঁ সেইটো কনা? মাংসটো বনাওঁ, কাপোৰকেইটা ধুই লওঁ। তই এতিয়া কাপোৰ ধুৱগে যে? কিমান কষ্ট ন মাংস বনাবলৈ, কিন্তু খাই বহুত তেল লাগে, কিন্তু বনাবলৈ অলপমান কষ্ট হয়। কিন্তু আমাৰ কাৰণে একো কোনো কষ্ট নহয়, আমি মজাও লওঁ। আপোনালোকক অলপ দেখাই দিওঁ আমি কি কি আনিছোঁ আজি বজাৰৰ পৰা। আমাৰ আছে মাংস মানে চিকেন আছে আৰু বিলাহী জলকীয়া। এতিয়া পটাপট মাংসখিনি ধুই আনো। চিকেন ধুই ৰেডি। এতিয়া কেৰাহী পাতিম। কেৰাহী গৰম হয় মানে তেল দিওঁ, মানে পিঁয়াজ বা মছলা আমি এইবিলাক চব ৰেডি কৰি লওঁ। কেৰাহীখন অলপ গৰম হৈছে, এতিয়া আমি অলপ তেল দিব লাগিব। বেছি তেল নিদিওঁ, বাছ হৈ যাব। এয়া চাওক মই বিলাহী আৰু আলু কাটি ল'লোঁ। এতিয়া পিঁয়াজ আদা নহৰু কাটিব লাগিব। পিঁয়াজকেইটাৰ চাইজটো চাওকচোন কি ধুনীয়া, মানে একদম ছিংগল বেচেলাৰৰ কাৰণে এটা পিঁয়াজ বঢ়িয়া। আৰু ছিংগল বেচেলাৰ যদি হয়, আপুনি যদি ৰুমত যদি এজনকৈ থাকে, তেতিয়া চব্জি বনাবলৈ এটা পিঁয়াজ ধুনীয়াকৈ কাটি দিব পাৰে। আৰু এয়া 5টা আমি লৈছোঁ। আদা ইয়াৰ পৰা অকণমান কাটিম। আমি পিঁয়াজ ৰেডি কৰিলোঁ। দেখিছে আপুনি তেলো গৰম হ'ল। এতিয়া পিঁয়াজ দি দিম। বঢ়িয়া ধুনীয়া গৰম হৈছে তেল। এইটো গোটা গোটা বেছি গ'ল, জমনি লাগিব দেই। ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত মই এটা পিঁয়াজ কাটিবলৈ পাহৰি থাকিলোঁ। এতিয়া আমি হেতা বিচাৰিব লাগিব। হেতা ক'ত পাই গ'লোঁ। এতিয়া আমি হেতা পাই গ'লোঁ। এটা পিঁয়াজ নকটাকৈ মই দি পাইছিলোঁ, আকৌ উঠাই আনিছোঁ, এতিয়া কাটিছোঁ। পিঁয়াজখিনি আধা সিজে মানে আদা আৰু নহৰুৰ এটা পেষ্ট বনাম, সেই পেষ্টটো তাত দিম। ইয়াত আদা নহৰু আৰু জালুক আছে, আমি পিচি ল'ম। এয়া চাওক আমাৰ পিঁয়াজখিনি প্ৰায় সিজিয়ে গ'ল আৰু অলপ ৰঙচুৱা হৈছে। ইয়াত আদা নহৰু আৰু আপোনাৰ জালুক আমি খুন্দি ৰাখিছিলোঁ, এইটো পেষ্ট আমি দি দিম ইয়াতে। বঢ়িয়া। আৰু অলপ বাকী আছে, এইখিনি লাষ্টত দিম। পিঁয়াজৰ কালাৰটো বৰ ধুনীয়া উঠিব। এতিয়া মই ইয়াত বিলাহী দিম। বিলাহী এফাল কাটি ৰাখিছিলোঁ। চবৰে নিজৰ নিজৰ তৰিকা থাকে বনোৱা, সেই ঠিক তেনেকৈ মই এনেদৰে বনাই বেছি ভাল পাওঁ আৰু বহুত টেষ্টি হয় চিকেনটো খাব। এতিয়া অলপ সময় আমি ঢাকি ৰাখি দিম। নিমখ অকণমান দিম। নিমখ 1 চামুচ দি দিছোঁ। চামুচখন সৰু চামুচ, ইয়াত আমি 1 চামুচ নিমখ ঢালি দিম। আৰু আমি জলকীয়া, আৰু আপোনালোকে কমেণ্ট কৰি জনাওকচোন কোনে কোনে জলকীয়া খাই ভাল পায় আৰু কোনে কোনে মাংসত জলকীয়া নিদিয়াকৈ খাই ভাল পায়। 4টা গ্ৰীণ চিলি,
একো নকৰোঁ, ডাইৰেক্ট গোটা গোটাকৈ ঢালি দিম। এতিয়া অলপ সময় আমি ঢাকি ৰাখিম। কি ক'ত আছে মেলা? কোনটো ফিল্ডত? জালুকপাৰাত কি মেলা আছে? আনন্দ মেলাত আনন্দ উপভোগ কৰিবলৈ যায়, আৰু আমি আনন্দ উপভোগ কৰা মানুহ নহয়, আমি বৰিং মানুহ, আৰু এই মেলা চেলা এইবিলাক ভাল নাপাওঁ। এয়া চাওক, ঢাকনখন আঁতৰাই চালোঁ, গোন্ধটো কিন্তু বঢ়িয়া আহিছে। আমাৰ বিলাহীটো আধা ভাজিছে, আৰু জলকীয়াকেইটা দেখিবলৈ ভালে লাগিছে। এতিয়া পুনৰ অকণমান সময়ৰ কাৰণে আমি ঢাকি দিছোঁ, যাতে সম্পূৰ্ণ বিলাহীটো সিজি যায়। বিলাহীটো সিজি যোৱাৰ পাছত আমি মছলা দিম। মছলাটো যেতিয়া অকণমান সিজিব বা আপোনাৰ তেলটো ধুনীয়াকৈ ওলাই আহিব, তেতিয়া আমি চিকেনটো দিম। এতিয়া ঢাকনখন আঁতৰাই চাইছোঁ, পৰিছে দেই অলপ চলপ। এতিয়া চববোৰ ধুনীয়া হৈ যায়। আমাৰ বিলাহী অলৰেডি হৈ গ'ল, বিলাহীটো কমপ্লিট সিজি গৈছে। মছলা আমাৰ কি কি আছে মই এইটো ভালদৰে নাজানো, চাব লাগিব। এতিয়া অলপ আমি হালধি ঢালিম। হালধি দিলে হালধীয়া কিয় হয় সেইটো কমেণ্ট কৰি জনাব। এতিয়া মছলাৰ ভিতৰত আছে আমাৰ অলপ গৰম মছলা দিম। এয়া আমাৰ চিকেন মছলা আছিল, আৰু একো মছলা নিদিওঁ, বাছ ইমানখিনিয়ে আৰু। মই এইখিনি মছলা ঢালি দিলোঁ, বাছ। এতিয়া আমি মছলাখিনি ভালদৰে মিক্স কৰি ল'ম। তেলটো লাহে লাহে ওলাবলৈ ধৰিব, চাওক এনেদৰে তেলটো ওলাবলৈ ধৰিব। এয়া আমাৰ চিকেন, বাপৰে বঢ়িয়া। ধুনীয়াকৈ লৰাই থাকিম অলপ সময়ৰ কাৰণে। এতিয়া গেছটো অকণমান বঢ়াই দিব পৰা যাব। এতিয়া অকণমান সময় আমি এনেকৈ লৰাম, ধুনীয়াকৈ মিক্স কৰি ল'ম, যাতে মছলাবিলাক ধুনীয়াকৈ চিকেনত সোমাই যায়। আধা সিজিবলৈ দিম, তাৰ পাছতহে আমি আলু দিম। 30% সিজিছে, এতিয়া আমি আলু দি দিম ইয়াত। পুনৰ লৰাই থাকিম। অলপ সময় হ'ল, অলপ পানীও দি দিছিলোঁ। এতিয়া চাওঁ কি হৈছে। মাজতে মই এবাৰ চাই পেলাই পানী দি থৈ গৈছিলোঁ। ৱাও, দেখাটো ধুনীয়া লাগিছে, ইমান যে পুৰে নহয়। বাট আলুটো সিজিছেনে নাই সিজা চেক কৰি চাব লাগিব। আলু নাই সিজা, আৰু অলপ সময় থাকিব লাগিব। আদা নহৰু আৰু আপোনাৰ জালুক আছিলে যে, সেইখিনি দি দিম এতিয়া। আৰু অলপ আমি পানীটো শুকাবলৈ দিম। আলুটো বৰ্তমান সিজিছেগৈ যেন লাগিছে। আলু সিজিলে, অলমষ্ট ৰেডি আছে খানাটো। আৰু 5 to 10 মিনিটছ আমি এনেদৰে ৰাখিম, তাৰপিছত আমি খাব পাৰিম। একবাৰ নিমখটো টেষ্ট কৰি চাব লাগিব, দেখাম বাৰু আপোনালোকক টেষ্ট কৰি। প্ৰায় হৈ গ'ল, আৰু মই অলপ গ্ৰেভি টাইপৰ বনালোঁ। গ্ৰেভিটো বহুত ধুনীয়া, দেখিছে নাই কি ধুনীয়া গ্ৰেভি। এডোখৰ টেষ্ট কৰি মই আপোনালোকক দেখাম। বিৰাট টেষ্টি বনিছে। বাই বাই।